বাৰ্ণ ইউনিট আছিল যদিও খুব তেনেকুৱা ধৰণৰ গ্ৰেড 1 যাক আৰ্ট অফ দ্য ষ্টেট বুলি কয় খুব ভালকৈ এটা বাৰ্ণ ইউনিট ইয়াত হ'ব মোৰ দেন 11 কোৰ্চ তেখেতসকলে ONGCৰ যেটো সমাজৰ কাৰণে দিয়া পইচা থাকে সেই তাৰ পৰা দিছে আৰু আমাৰ প্ৰিন্সিপাল তালুকদাৰে এইটো ক্ষেত্ৰত ইনিচিয়েটিভ বহুত ল'লে আমি খুব সুখী যে আজি তেখেত শাস্ত্ৰীজি তেখেতৰ ম্যাদ এতিয়া শেষ হ'ব কিন্তু তেখেতে ইয়াত আহি পেলাই আমাৰ এই প্ৰগ্ৰামটো তেখেতে নিজে মুকলি কৰিবৰ কাৰণে আহিলে আৰু উই আৰ থেংকফুল টু ONGC যে তেওঁলোকে আমাক এই বহুত নিড এটা পূৰণ কৰিলে এইটো খুব সাংঘাতিক নিড আছিল আমাৰ তথাপি আমি চলাই আছিলোঁ কিবা এটা কৰি কিন্তু এতিয়া এটা বৰ ভাল হেৰি পাম আৰু সেইকাৰণে আজি আমি ইয়াত গোট খাইছিলোঁ আপোনালোকে শাস্ত্ৰীজিকো দুই এটা কথা সুধিব পাৰে आपको याद होगा कि 14 मई को इसी जगह हम लोगों ने खड़े होकर आप लोगों को बाइट्स दिया था हमने उस समय MOU साइन किया था सोसाइटी ऑफ मेडिकल एजुकेशन जोरहाट के साथ और 2 वर्ष के अंदर यहाँ पे हॉस्पिटल बर्न वार्ड यूनिट बनेगी ऐसा हम लोग का MOU हुआ था आज उसी के तहत हम लोग ये फाउंडेशन के लिए यहाँ आए हैं आप लोगों ने सब देखा होगा ऊपर हम लोगों ने फाउंडेशन स्टोन भी डाला है प्रोफेसर डॉक्टर तालुकदार ने प्रॉमिस दिया है कि विदिन 6 मंथ्स फ्रॉम द डेट ऑफ द अवार्ड ऑफ द कॉन्ट्रैक्ट ये वार्ड पूरी तरह से तैयार होकर फंक्शनल हो जाएगा इसके लिए मैं इनका धन्यवाद ज्ञापन करता हूँ और ONGC बहुत प्राउड फील करती है इस तरह के कार्यों से एसोसिएट होके और ये हम लोग का वन ऑफ द बेस्ट प्रोजेक्ट होने जा रहा है जिसमें कि स्टेट ऑफ द आर्ट सारे इक्विपमेंट्स रहेंगे और 3rd ग्रेड बर्न फैसिलिटी रहेगी हमारे जो यहाँ के मुख्य चीफ मिनिस्टर हैं उन्होंने प्रॉमिस किया है मैन पावर सब प्रोवाइड करने के डॉक्टर्स एंड मेडिकल्स उनके लिए भी मैं उनको धन्यवाद देना चाहूँगा बिकॉज विदाउट मैन पावर फैसिलिटी बर्न वार्ड चल नहीं सकता है और ये बर्न वार्ड मैं आशा करता हूँ कि अत्यंत आवश्यक था इस क्षेत्र के लिए और इस क्षेत्र के लोगों के ट्रीटमेंट के लिए और बहुत ही जल्दी ये तैयार होने वाला है लोग इसको इस सुविधा को उपयोग में लाएंगे और यही मेरी कामना है और इस तरह के और भी कुछ प्रोजेक्ट्स अगर भविष्य में आते हैं तो ONGC उसके लिए करने के लिए तत्पर हमेशा रहेगा धन्यवाद আমি আমাৰ আজি খুবেই সুখৰ খবৰ আমি খুব গৰ্বিত অনুভৱ কৰিছোঁ কিয়নো আমি ONGC লিমিটেডৰ লগত আগৰ পৰা কথা পাতি আছিলোঁ আৰু তেখেতসকলে আমাক 11.83 কোটি টকাৰ এটা এই প্ৰজেক্টটো তেওঁলোকে দিছে আৰু প্ৰজেক্টটো ইতিমধ্যে PW থ্ৰু দি টেণ্ডাৰ কাৰণে গৈছেগৈ আৰু আজি আমি তাত ফাউণ্ডেশ্যন ষ্ট'ন তাৰ এটা আজি প্ৰতিষ্ঠা কৰা হ'ল কাৰণ মাননীয় শাস্ত্ৰীজি বিশাল শাস্ত্ৰীজি যিয়ে কৰিছে তেওঁ একচুৱেলি এই মাহতে ৰিটায়াৰ হ'বৰ কাৰণে তাৰ যোৱাৰ আগতে আমি ফাউণ্ডেশ্যন ষ্ট'ন কৰি ল'লোঁ আৰু আশা কৰিছোঁ এইটো বস্তুত হ'লে আমি গোটেই বাৰ্ণৰ যিখিনি আহে আমি ধৰক টাৰ্চিয়াৰী কেয়াৰ বুলি যিটো কয় বাৰ্ণৰ কাৰণে সংলগ্ন সকলোখিনি আমি এতিয়ালৈকে বাৰ্ণ ৱাৰ্ড এটা চাৰ্জাৰী ডিপাৰ্টমেণ্টত আছে কিন্তু আমাৰ ল'ব লগা সুবিধাখিনি একো নাই ইয়াতে তেখেতসকলে অকল বনাই দিয়া নহয় আমাক যিখিনি ইকুইপমেণ্ট লাগে এডভান্স ইকুইপমেণ্ট ICU OT সকলোখিনি আমাক দিব আৰু গতিকে এইটো হৈ গ'লে মই ভাবোঁ যোৰহাটৰ ৰাইজ বা অসমৰ ৰাইজৰ কাৰণে খুব সাংঘাতিক ভাল খবৰ এটা আমি এনেই 2 বছৰৰ সময় লোৱা আছে কিন্তু আমি ভাবিছোঁ যে কাৰণ আমি বহুতকেইটা হেৰিৰ লগত কথা পাতিছোঁ কিমান সময় লাগিব কাৰণ আমাৰ যিহেতু ছাদৰ ওপৰত হ'ব গতিকে আমাৰ তলৰ কাম একো নাই কনষ্ট্ৰাকশ্যন কৰিবলৈ গতিকে 6 মাহ 8 মাহৰ ভিতৰত আমি ভাবিছোঁ এইটো প্ৰথমটো হয় ডিব্ৰুগড়ত বোধ কৰোঁ এটা আছে কিন্তু মধ্য অসমৰ কাৰণে এইটো প্ৰথম হ'ব